চতিয়াৰ জ্ঞানভাৰতী পাব্লিক স্কুলৰ বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আজি এক বিশাল শোভাযাত্ৰাৰ আয়োজন কৰা হয়। এই শোভাযাত্ৰাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ শেষত অনুষ্ঠিত হোৱা পতাকা উত্তোলন কাৰ্যসূচীত সকলোৰে উপস্থিতিত পৰিৱেশটো জীপাল হৈ পৰে। শোভাযাত্ৰাৰ আৰম্ভণি বিদ্যালয়ৰ প্ৰৱেশ দুৱাৰৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ হাজাৰিমল হৈ পুনৰ বিদ্যালয়ত উপস্থিত হয়। কি ক'ব যিহেতুকে জ্ঞানভাৰতী পাব্লিক স্কুলৰ যি বিদ্যালয় সপ্তাহ আৰু সেই বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আজি এক বিশাল শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে, কি ক'ব? ধন্যবাদ। প্ৰথমতেই আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সকলোকে আমাৰ নমস্কাৰ জনাইছোঁ। আমাৰ 2024-25 বছৰৰ যি বিদ্যালয় সপ্তাহ তাৰ প্ৰথম অনুষ্ঠান আজি আমাৰ সমাপন হ'ল। আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰা এটা ৰং বিৰঙৰ মাৰ্চ পাষ্টৰ দ্বাৰা তাৰপিছত আমাৰ ফ্লেগ হোষ্টিং হ'ল আৰু ফ্লেগ হোষ্টিঙৰ ঠিক পিছতে আমাৰ আজি স্পৰ্টছ মিট আৰম্ভ হ'ব। আমাৰ অহা 12 তাৰিখে আমাৰ গ' এজ ইউ লাইক কম্পিটিশ্যন আছে। যোৱাকালি আমাৰ ককা আইতাৰ নাতিৰ মেল এটা অনুষ্ঠান সমাপন হ'ল আৰু আমি আমাৰ এই সপ্তাহজোৰা অনুষ্ঠানত আমি বিভিন্ন খেল ধূলা যেনে দৌৰ, বিভিন্ন লং জাম্প, হাই জাম্প ইত্যাদি বিভিন্ন আমি খেলা ধূলাৰ আয়োজন কৰিম। তাৰ লগতে আমাৰ সাহিত্যৰ বিভিন্ন কম্পিটিশ্যন হ'ব, গানৰ কম্পিটিশ্যন হ'ব, ক্লাছিকেল, ছেমি ক্লাছিকেল ইত্যাদি বিভিন্ন গানৰ আৰু ডান্সৰ ইয়াত কম্পিটিশ্যন হ'ব। আমাৰ মূল সভা হ'ল 14 ডিচেম্বৰ শনিবাৰে আৰু আমাৰ মূল সভাৰ লগতে আমি এখন আমাৰ এনুৱেল প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ লগে লগে আমাৰ এখন ৰং বিৰঙৰ সাংস্কৃতিক সমাৰোহৰো আমি আয়োজন কৰিম। আমি আমাৰ সকলো অনুষ্ঠানতে আমি সকলোৰে উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ।